এটা ৰৌ মাছ ভাজি আছোঁ। মই ৰহা দাইল বনালোঁ। ইয়াৰ লগত মই মছলা দি তৰকাৰী বনাম ৰৌ মাছৰ লগত। ইয়াতে মই গোটেইখিনি দিছোঁ, নিমখ হালধি মছলাৰ লগতে দি দিছোঁ। খাবলৈ মই দেখুওৱা নাই। অকণমান পানী দিম ইয়াতে, গৰম পানী। মই তৰকাৰী বুলি ক'লোঁ হা, এইখিনি তৰকাৰী নহয় কিন্তু এইটো মাছৰ চৰচৰী নিচিনা হ'ব। কেতিয়াবা মই অলপ শুকুৱাই দিম, মানে দালি আছে যে লগত, দালিৰ লগত খাবলৈ অকণমান সময় মই ঢাকন দিম। তাৰপাছত পানীটো নাইকিয়া হ'লে মাছখিনি নমাই দিম লাহেকৈ। ঢাকন দি দিছোঁ। আৰু অলপ পিছত দেখাই আছোঁ আপোনালোকক মাছখিনি পানী শেষ হোৱাৰ পিছত কেনেকুৱা হ'ল দেখাই দিম। এতিয়া চাওকচোন মাছটো পিচ কেনেকুৱা হৈছে। খাবলৈ বৰ ধুনীয়া হয়, এনেকৈ খাই চাবচোন এদিন। আৰু মই এইফালে ৰহৰ দাইল বনাই থৈছোঁ। আৰু এয়া মাছৰ কণী ভাজিম। এতিয়া এইখিনি হৈ গ'ল। গেছৰ ফ্লেমটো অফ কৰি দিম।